জীৱনত আগুৱাম সদায় তোমাৰ চৰণত আৰাধনা কৰিম। তোমাতে বিশ্বাস ৰাখি জীৱনত আগুৱাম সদায় তোমাৰ চৰণত আৰাধনা কৰিম। পবিত্ৰ জীৱী বাক্য সদায় ধ্যান কৰিম, তোমাৰ মহান বাণীবোৰ বিলাম। পবিত্ৰ জীৱী বাক্য সদায় ধ্যান কৰিম, তোমাৰ মহান বাণীবোৰ বিলাম। সদৌলৈ প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ আৰু সৰ্বশ্ৰেষ্ঠ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহন 21 অধ্যায় 13 পদত আমি এইদৰে পঢ়োঁ যে পাছে যীশুৱে আহি পিঠা আৰু মাছো লৈ তেওঁলোকক দিলে। প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ পাছত শিষ্যবিলাকে সমুদ্ৰলৈ গোটেই নিশা মাছ ধৰিবলৈ গ'ল আৰু গোটেই নিশা একো নেপালে আৰু বহুত ভাগৰি আছিল। আৰু যেতিয়া তেওঁবিলাকে তীৰত পালে, যীশুৱে আহি পিঠা আৰু মাছো লৈ তেওঁলোকক দিলে। পাপৰ পৰিণামৰ কাৰণে মানুহ এই সংসাৰত পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত আৰু অশান্তিত আছে আৰু তেওঁক শান্তি আৰাম দিওঁতা কোনো নাই। প্ৰভু যীশু খ্ৰীষ্ট ক্ৰুচত নিজৰ তেজ বোৱাই মানুহ জাতিৰ বাবে প্ৰায়শ্চিত হৈছে। প্ৰত্যেক মানুহ যি তেওঁত বিশ্বাস কৰে তেওঁ তেওঁৰ পাপৰ ক্ষমা কৰে আৰু সেই ব্যক্তি উদ্ধাৰ পায়। এই মন্দ জগতত হাৰি যোৱা, ভাগৰি যোৱা, অশান্তিত থকা লোকবিলাকৰ বাবে প্ৰভু যীশু খ্ৰীষ্টই কেৱল একমাত্ৰ আশা আৰু ভৰসা হয়। তেওঁ তেওঁলোকৰ আত্মিক আৱশ্যকতা পূৰ্ণ কৰে আৰু পাপৰ বোজাৰ পৰা বিশ্ৰাম দিয়ে। আপুনিও প্ৰভু যীশুত বিশ্বাস কৰি উদ্ধাৰ, শান্তি আৰু বিশ্ৰাম পাব পাৰিব। ঈশ্বৰলৈ আপোনাৰ বাবে এই যাচনা।